হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া চাওকচোন, আকৌ এযোৰ অপৰাজিতা ডিজাইনৰ কাপোৰ বনালোঁ আৰু এয়া বৰ্ডাৰ ডিজাইন কৰি অপৰাজিতা ফুলসমূহ দি দিছোঁ। একদম ইউনিক লাগিছে নহয়নে? আৰু ইয়াত মাজে মাজে এটা লেচ দি দিছোঁ। নেভি ব্লু মেখেলাখন, ব্লাউজটো নেভি ব্লু, ব্লাউজটো হৈছে চিলোৱা নাই, অপৰাজিতা ফুল এপাহ কৰি থৈছিলোঁ। সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱাম। আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিল এনেকুৱা এযোৰ কাপোৰ মই কৰিছিলোঁ। পুনৰ আকৌ এবাৰ এই কাপোৰযোৰ কৰিছোঁ। কাপোৰখন হৈছে চাদৰখন হৈছে ছুপাৰ নেটৰ আৰু এয়া মেখেলাখন হেণ্ডমেড মিক্স পাটৰ আৰু ব্লাউজটো হেণ্ডমেড মিক্স পাটৰ আৰু গোটেই চাইডে চাইডে খুব ধুনীয়াকৈ অপৰাজিতাৰ ফুলসমূহ সেনেকৈ লতাৰ দৰে দি দিছোঁ আৰু আঁচলত এনেকৈ দিছোঁ। মাজে মাজে এটা লেচ দি দিছোঁ। এয়া চাওকচোন ফ্ৰেণ্ডছ, দহিটো হৈছে বগা আৰু নীলা, যিহেতু চাদৰ মেখেলাযোৰ কণ্ট্ৰাষ্টত কৰিছোঁ আৰু চাদৰখনৰ আঁচলত এয়া 4টা, ওপৰলৈ এয়া 3টা আৰু এনেকৈ চাইডে চাইডে গোটেই দিছোঁ আৰু মেখেলাখনত বগা অপৰাজিতা দিছোঁ, ওপৰলৈ দুটাকৈ দিছোঁ। ব্লাউজত এয়া চিম্পলকৈ দিছোঁ। সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক পাৰি দেখুৱালোঁ আৰু মাজৰ যিখিনি অংশ বুকুত পৰা গেৰু ডিজাইনত অকণমান কৰি দিছোঁ আৰু গোটেই কাপোৰযোৰ আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে। গ্লিটাৰ দি দিয়াৰ লগে লগে আৰু অলপ উজ্জ্বল হৈ উঠিছে কাপোৰযোৰ। আগতে আপোনালোকে দেখিছিল গোটেই কাপোৰযোৰ কেনেকৈ কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ। ইয়াত ৰঙৰ প্ৰয়োজন হৈছিল মাত্ৰ মেখেলাখনৰ কাৰণে হোৱাইট কালাৰ আৰু য়েল্ল' কালাৰ আৰু গ্ৰীণ কালাৰ, ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্ল' তিনিওটা কালাৰেই মই অলপ মাজে মাজে ইউজ কৰিছোঁ আৰু চাদৰখনৰ কাৰণে নীলা ৰংটো, বগা ৰংটো এইকেইটা লগা হৈছে আৰু অকণ হালধীয়া টাচ দিছোঁ। অপৰাজিতা ফুলপাহ যেনেকৈ মাজৰ অংশখিনি অকণ বগা থাকে আৰু সন্ধিয়া সময় হোৱাৰ লগে লগে বা হালধীয়া নিচিনা এটা থাকে, সেইখিনি অকণ দিবলৈ ট্ৰাই কৰিছোঁ আৰু মাজে মাজে নীলা ৰঙৰ এটা চাদৰখনত নীলা ৰঙৰ এটা ফুলৰ লেচ লগাই দিছোঁ আৰু মেখেলাখনত যিহেতু কণ্ট্ৰাষ্ট কৰিছোঁ, মেখেলাখনত নীলা ফুলকেইটাৰ বদলি বগা এটা ফুল এনেকৈ মাজে মাজে কাট কৰি পেলাই লগাই দিছোঁ। একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ কাপোৰযোৰ আৰু অৱশ্যে সময় লাগে কাপোৰবিলাক কৰোঁতে। হেণ্ডমেড মিক্স পাটত কাপোৰৰ ৰং সানিলে আপোনালোকে জানে 2-3বাৰ কৰিলেহে কাপোৰবোৰ ধুনীয়া হৈ থাকে। আৰু এই চাদৰ মেখেলাযোৰ সম্পূৰ্ণ পাৰি পেলাই আপোনালোকক দেখুৱাইছোঁ। ফাইনেল লুকটো আপোনালোকে দেখিলে আৰু আগৰ যদি ভিডিঅ'টো নাই চোৱা তেনেহ'লে চাব, তাত কেনেকৈ কৰিছোঁ সম্পূৰ্ণকৈ দিয়া আছে। পাতসমূহতো ইয়াতে লাইট গ্ৰীণ, ডিপ গ্ৰীণ, য়েল্ল' এনেকৈ দিছোঁ আৰু মাজে মাজে পাৰ্ল কালাৰো ইউজ কৰিছোঁ মেখেলাখনত আৰু সম্পূৰ্ণ এয়া কাপোৰযোৰ ওচৰৰ পৰা দেখুৱাইছোঁ। ইয়াতে গ্লিটাৰ ইউজ কৰিছোঁ, গল্ডেন গ্লিটাৰ শেষত দি দিছোঁ আৰু আঠাটো আপোনালোকে গম পাইছে, ফুলত লগোৱা আঠাটো এনেকৈ মাজে মাজে এটা সৰুকৈ ফুলৰ পাহি দি দিছোঁ। গোটেই চাদৰখন প্ৰথমতে পাৰি দেখুৱাই লৈছোঁ, তাৰপিছত আপোনালোকক মেখেলাখন দেখুৱাম আৰু এয়া চাওক, সেই আঠাটোৱে দেখিছোঁ গোটেই ফুলখিনি লগাবৰ কাৰণে আৰু দহিটো নীলা আৰু বগা দিয়া কাৰণটো গম পালে, কণ্ট্ৰাষ্ট কৰিছোঁ কাৰণে দুটা ৰঙেৰে এনেকৈ কাম কৰি দিছোঁ। ফ্ৰেণ্ডছ, এইখিনি গেৰু ডিজাইনত কৰিছোঁ আৰু ইয়াতে আকৌ গল্ডেন গ্লিটাৰ লগাই দিছোঁ। গল্ডেন গ্লিটাৰ যেতিয়া লগাই দিছোঁ, যেতিয়া শুকাই যাব তেতিয়া খুব ধুনীয়া চিকনা উঠিব আৰু ইয়াতে দেখা পাইছে পাটৰ 3টা ৰং, ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্ল' তিনিওটা কালাৰে ইউজ কৰিছোঁ আৰু গল্ডেন গ্লিটাৰ শেষত লগাই দিছোঁ। ঠাৰিসমূহ তেনেকৈ আছে আৰু মাজে মাজে পাটৰ অংশসমূহৰ ফুলৰ অংশসমূহত অকণমান গল্ডেন গ্লিটাৰ লগাই দিছোঁ আৰু যিহেতু গোটেই বৰ্ডাৰ ডিজাইন কৰিছোঁ, অকণমান মাত্ৰ বহাই দিছোঁ বুকুত পৰা অংশখিনি আৰু এনেকৈ গোটেই চাদৰ মেখেলাযোৰ কমপ্লিট কৰিছোঁ। ইয়াতে বিশেষ ৰং লগা নাই, এক্ৰিলিকৰ কালাৰে ইউজ কৰিছোঁ, এডাল মাত্ৰ মিহি ব্ৰাছৰ সহায়ত। এক্ৰিলিকৰ ৰং দেখিছে, ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্ল' তিনিওটা লৈছোঁ আৰু ফুলৰ পাহিসমূহৰ কাৰণে তিনিওটা কালাৰেই লৈছোঁ। একদম ইজি প্ৰচেছত কৰিছোঁ। আগৰ ভিডিঅ'টোত যিহেতু দেখুৱাই ৰাখিছোঁ কেনেকৈ অপৰাজিতা ফুলৰ ডিজাইন কৰা হয়, যদি আপোনালোকে সেই ভিডিঅ'টো নাই চোৱা চাব পাৰিব। আজি মাত্ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গোটেই কাপোৰযোৰ যিহেতু মই কৰি উলিয়ালোঁ, অৰ্ডাৰ আছিলে, সেইকাৰণে ভাবিলোঁ কাপোৰযোৰ যিহেতু কৰিছোঁৱে আকৌ এবাৰ মোৰ ইউটিউব চেনেলত এনেকৈ সাঁচি ৰাখোঁ আৰু আপোনালোককো দেখুৱাওঁ, আপোনালোকেও কমেণ্ট কৰি ক'ব কেনে পাইছে আৰু এনেকৈ যদি অৰ্ডাৰ কৰিবলৈ ভাবে কৈছোঁ, অৰ্ডাৰ কৰিব পাৰিব আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে ফ্ৰেণ্ডছে মেখেলাখন এয়া দেখিছে, মেখেলাখনত বগা অপৰাজিতা ফুলৰ ডিজাইন কৰিবলৈ ট্ৰাই কৰিছোঁ। ইয়াতো গল্ডেন গ্লিটাৰ লগাই দিছোঁ। ইয়াত অলপ পাৰ্ল কালাৰ ইউজ কৰিছিলোঁ পাটৰ অংশসমূহত আৰু পাটৰ চাইডে চাইডে এনেকৈ গল্ডেন গ্লিটাৰ দি পেলাই আৰু অকণ ধুনীয়া কৰি দিছোঁ। এনেকৈ গোটেই মেখেলাৰ ডিজাইনটো কৰিলোঁ আৰু মেখেলাৰ সেই বগা ফুলপাহে এপাহ মাত্ৰ লৈ পেলাই ব্লাউজত দিছোঁ আৰু এনেকৈ মাজে মাজে দেখিছে বুটাখিনি সেয়া অকণ বগা ৰং দিছোঁ আৰু চাদৰৰ বুটাখিনি নীলা ৰং দিছোঁ। কৈছোঁৱে মই এনেকৈ গোটেই মেখেলাৰ কামটো সম্পূৰ্ণ কৰিলোঁ আৰু কণ্ট্ৰাষ্ট যোৰা কৰাৰ কাৰণে কাপোৰযোৰ দেখিবলৈ বেছি মৰম লগা হৈছে। আগতে অৱশ্যে
ওপৰত যেতিয়া মেখেলাখন বা চাদৰখন দুইযোৰ কৰা আপোনালোকক দেখুৱাইছিলোঁ, এবাৰ প্ৰথম কৰিছিলোঁ ডিজাইনটো আৰু এনেকৈ দুবাৰ কৰিলোঁ। আপোনালোকৰ লগত ভিডিঅ'তে এনেকৈ শ্বেয়াৰ কৰি ৰাখিলোঁ। ফ্ৰেণ্ডছ এয়া চাওক মেখেলাখনৰ ফাইনেল লুক। নেভি ব্লুত হোৱাইট কালাৰ কৰাৰ কাৰণে বেছি জিলিকি গৈছে আৰু গল্ডেন গ্লিটাৰখিনি যেতিয়া শুকাই গ'ল তেতিয়া আৰু ধুনীয়া লগা হৈছে। মেখেলাখন এনেকৈ সম্পূৰ্ণকৈ দেখুৱালোঁ আৰু চাদৰ মেখেলাযোৰ আপোনালোকে ফাইনেল লুকটো এতিয়া সম্পূৰ্ণকৈ চাব। আৰু মেখেলাখন আকৌ এবাৰ চাওক, এয়া ওপৰ ফালে দুটা দুটা ফুল দিছোঁ, তলত এনেকৈ দিছোঁ এটা এটা 4টা আৰু ওপৰতে 3টা, মাজে মাজে এটা এটা সৰু সৰু বুটা দি দিছোঁ। আৰু এনেকৈ গাত লওঁতে জাপিও পিন্ধিব পাৰে বা মিলিও পিন্ধিব পাৰে, আপোনালোকৰ কথা। আৰু কাপোৰযোৰ ফাইনেল লুকটো এয়া চাওক, বগা এয়া চাদৰখন, মেখেলা নীলা, ব্লাউজ নীলা আৰু দহিটো সেইকাৰণে দুটা কণ্ট্ৰাষ্টত কৰা। ফ্ৰেণ্ডছ, ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।